নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম সো আমি আলোচনা কৰি আছো সিটেট পেপাৰ 2 সোশ্যাল সায়েন্স বা সোশ্যাল ষ্টাডিজৰ এনসিইআৰটি টেক্সট বুক আমি অলৰেডি ক্লাস 6ৰ চেপ্টাৰ 1 চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 আমি আলোচনা কৰা হৈ গৈছে লাষ্ট ভিডিওত আমি আলোচনা কৰিছিলো হোৱাট ইজ গভৰ্নমেন্ট আৰু আপোনালোকে যদি আগৰ ভিডিও বিলাক চনে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ ভিডিও আমু চাব পাৰিব আৰু আজিৰ ভিডিওটিত আমি আলোচনা কৰিম ক্লাস 6ৰ চেপ্টাৰ 4 কি এলিমেন্টস অফ এ ডেমোক্ৰেটিক গভৰ্নমেন্ট So democratic government or kisu elements or বিষয়ে আজি ভিডিওত আমি আলোচনা কৰিম আৰু এটো হৈছে ক্লাস 6 ৰ চেপ্টাৰ 4 যেটো আমি লাষ্ট ভিডিওত আমি আলোচনা কৰিছিলো যে ডেমোক্ৰেটিক গভৰ্নমেন্ট আছে মনাৰ্কি আছে যাক আমি ৰাজতন্ত্ৰ বুলি কওঁ গতিকে আজি ভিডিওত আমি মনাৰ্কি কথা আলোচনা নকৰো আজি ভিডিওত আমি আলোচনা কৰিম ডেমোক্ৰেটিকৰ কথা তো এটা সাউথ আফ্ৰিকাৰ কথা কোৱা হৈছে যে সাউথ আফ্ৰিকা এখন এনেকুৱা কান্ট্ৰি যত সেভারাল ৰেচেস আছে বহুত তাত ৰেচ আছে বহুত তাত জাতি আছে So yet likha ase je there are black people who belong to South Africa gotike South Africa ami hokole janu black people ase tar logote white ase jibilak tat settled hoise originally teolok South Africa nohoy tat goi teolok settle hoise aru teolok white hoy aru tar logote Indian ase jibilak tat laborer ba trader hisabe tat goi tat ase gotike belek race or manu tat ase so yete main point apnaloke eta monot rakhibo se আফ্ৰিকা সাউথ আফ্ৰিকাত আগত কি হৈছিল যে এপাৰ্থিয়েট ল তাত চলিছিল সো এপাৰ্থিয়েট ল মানে কি ইয়াতে উল্লেখ কৰা আছে যে এপাৰ্থিয়েট মিন্স সেপাৰেশন অন দা বেসিস অফ ৰেচ গতিকে ৰেচৰ বেসত যে এইটো ৰেচৰ মানুহৰ বাবে ল বেলেগ এইটো ৰেচৰ মানুহৰ বাবে ল বেলেগ গতিকে সকলোৰ বাবে বেলেগ ৰেচৰ বাবে বেলেগ ল আছে গতিকে এই লটো কি বুলি কোৱা হৈছে এপাৰ্থিয়েট লস আছিল সাউথ আফ্ৰিকাত গতিকে সাউথ আফ্ৰিকাৰ যিবিলাক মানুহ পিপল তেওঁলোক ডিভাইড কৰা হৈছিল হোৱাইট পিপল ব্ল্যাক পিপল আৰু ইন্ডিয়ান আৰু কালাৰ্ড ৰেচেস বুলি তেনেদৰে ডিভাইড কৰা হৈছিল আৰু সাউথ আফ্ৰিকাৰ ল মতে ইটো ৰেচৰ মানুহ আন এটা ৰেচৰ লগত মিংগল হ'ব নোৱাৰিছিল মিল হ'ব নোৱাৰিছিল আনকি ইটো ৰেচৰ মানুহ আন এটা ৰেচৰ লগত একেলগে থাকিব নোৱাৰিছিল আৰু হিয়তে কমন ফেসিলিটিজ তেওঁলোকে নাপাইছিল সো ইয়াত উল্লেখ কৰিছে যে হস্পিটালস বিলাকো সেপাৰেট হস্পিটাল আছিল সকলোৰে কাৰণে এক হস্পিটাল নাছিল যেনে আমি ইণ্ডিয়াৰ কথা যদি কম বৰ্তমান সময়ত আমাৰ সকলোৰ বাবে একেই হস্পিটাল বেলেগ ধৰ্মৰ মানুহ বা জাতিৰ মানুহৰ কাৰণে একেই হস্পিটাল হয় কোনো সেপাৰেট হস্পিটাল নাই ঠিক তেনেদৰে তাত কি আছিল সাউথ আফ্ৰিকাত সেপাৰেট হস্পিটালও আছিল বেলেগ ৰেচৰ বাবে এম্বুলেন্সও বেলেগ আছিল এন এম্বুলেন্স মিন ফৰ হোৱাইট পিপল উড অলৱেজ বি ৱেল ইকুইপড while one mean for black people was not গতিকে এম্বুলেন্সও বেলেগ আছিল হোৱাইট পিপলৰ বাবে যিবিলাক এম্বুলেন্স আছিল সেইবিলাকত সকলোবিলাক ইকুইপমেন্ট আছিল সকলোবিলাক ফেসিলিটিজ আছিল ব্ল্যাক পিপলৰ যিবিলাক এম্বুলেন্স আছিল তাত সকলোবিলাক সুবিধা নাছিল তেনেধৰণৰ তাত আছিল আনকি ইয়াৰ ওপৰত কি কৰা হৈছে দেয়াৰ ওয়াৰ সেপাৰেট ট্ৰেইনস আনকি ট্ৰেইনও বেলেগ আছিল বাসও বেলেগ আছিল even the bus stops were different for black and white people anki black people aru white people or babe bus stop o beleg asile karon white people e jitu bus stop ot thakibo hetot black people na thake ba black people thoka bus stand ot white people e thakibo nware gotike ene dhonor tat law asile jak apartheid law boli yate kwa hoise so non whites were not allowed to vote aru jibilak non white asile মানে ব্ল্যাক পিপল হ'ব পাৰে বা ইন্ডিয়ান সকল তাত যিবিলাক আছিল হেবিলাক হ'ব পাৰে যিবিলাক হোৱাইট তেওঁলোকেহে ভোট দিয়াৰ অধিকাৰ আছিল বাকি বিলাকৰ ভোট দিয়াৰ অধিকাৰ নাছিল যিবিলাক ভাল ল্যান্ড আছিল সেই দেশখনৰ সেই গোটেইবিলাক ভাল ঠাই ভাল ল্যান্ড বিলাক হোৱাইট পিপলৰ বাবে ৰিজাৰ্ভ কৰা আছিল আৰু নন হোৱাইট বিলাকে যিবিলাক পৰি থকা মাটি আছিল যিবিলাকৰ ভ্যালু বহুত কম তেনে ধৰণৰ মাটি বিলাক হৰে বা ঠাই বিলাকতে তেওঁলোক বাস কৰিছিল সো ইয়াতে সাউথ আফ্ৰিকান পিপল যিবিলাক ব্ল্যাক পিপল আছিল তেওঁলোকৰ এটা নিজা ল্যাঙ্গুৱেজ আছিল এই ল্যাঙ্গুৱেজটো এটা নাম উল্লেখ কৰা আছে জুলু এটো মনত ৰাখিব যে তেওঁলোকৰ নিজৰ যেটো ভাষা হেতু অন ল্যাঙ্গুৱেজ আছিল জুলু আছিল সো ইয়াৰ পিছত কি হল যে আফ্ৰিকান যেটো ন্যাশনাল কংগ্ৰেছ এ গ্ৰুপ অফ পিপল তেওঁলোকে যথেষ্ট স্ট্ৰাগল কৰিলে এই ল'ৰ এগেইনষ্টত তেওঁলোকে স্ট্ৰাগল কৰিছিল আন্দোলন কৰিছিল আপোনাৰ সকলে জানে এই লিডাৰজনৰ নাম নেলসন মেণ্ডেলা তেখেতে যথেষ্ট ফাইট কৰিছিল এই এপাৰ্থিয়েট সিস্টেমৰ এগেইনষ্টত ফাইট কৰিছিল আৰু ফাইনালি তেওঁলোকে কি কৰিছিল 1994 ত সাউথ আফ্ৰিকা became a democratic country আৰু 1994 democratic country হৈছিল সাউথ আফ্ৰিকা in which people of all races were considered equal আৰু ইয়াৰ পিছৰ পৰা 1994 ৰ পিছৰ পৰা যেতিয়া ডেমোক্ৰেটিক কান্ট্ৰি হল তাৰ পিছৰ পৰা সকলোবিলাক ৰেচৰ মানুহকে সমান অধিকাৰ দিয়া হৈছিল ইকুৱেল বুলি ভাবা হৈছিল কাৰো বাবে সেপাৰেট হস্পিটাল সেপাৰেট স্কুল সেপাৰেট বাস ষ্টপ এনে ধৰণৰ নাছিল গতিকে নেলসন মেণ্ডেলাৰ ইয়াতে ৰোল যথেষ্ট আছিল গতিকে আপোনালোকে এইবিলাক মনত ৰাখিব লাগিব সো ইয়াৰ পিছৰ পইণ্টত কৈছে যে পাৰ্টিসিপেশনৰ কথা কৈছে যে আমি সকলোৱে জানো আগৰ পাঠটোত আমি আলোচনা কৰি আহিছো যে ডেমোক্ৰেটিক কান্ট্ৰিত কাৰ হাতত পাৱাৰ থাকে আমাৰ সাধাৰণ জনতাৰ হাতত পাৱাৰ থাকে আমি সেই লিডাৰ বিলাক চুজ কৰো আমি ভোট দি তেওঁলোকক জিকাও আৰু তেওঁলোকে সৰকাৰ গঠন কৰে গভৰ্নমেন্ট এখন চলায় আৰু তেওঁলোকে আইন বনায় এইবিলাক আমি আগত আলোচনা কৰি আহিছো গতিকে ইয়াতে আমাৰ যেটো পাৰ্টিসিপেশন
জনসাধাৰণৰ যিটো পাৰ্টিচিপেশ্যন অংশগ্ৰহণ এইটো যথেষ্ট লক্ষ্য কৰিবলগীয়া কেনে টাইপৰ চৰকাৰত এইটো হৈছে ডেমক্ৰেটিক যিবিলাক গভৰ্ণমেণ্ট হয় তাত আমাৰ সাধাৰণ জনতাৰ ভূমিকা যথেষ্ট বেছি থাকে সো আমি যিবিলাক লিডাৰ ইলেক্ট কৰোঁ আমি নিৰ্বাচিত কৰোঁ তেওঁলোক ফিক্স এটা পিৰিয়ডৰ বাবে আমি নিৰ্বাচিত কৰোঁ আৰু হেতুৰ টাৰ্মটো হৈছে 5 ইয়াৰ্ছ 5 বছৰৰ বাবে আমি ইলেক্ট কৰোঁ বা নিৰ্বাচিত কৰোঁ গতিকে গভৰ্ণমেণ্ট এখন কিমান দিনলৈ থাকিব পাৰে সেই নিৰ্দিষ্ট সময়লৈকেহে বা সেই 5 বছৰৰ বাবেহে থাকিব পাৰিব তাৰ পিছত আকৌ সলনি হ'ব পাৰে বা সেইখন চৰকাৰো আকৌ আহিব পাৰে কিন্তু তাৰ 5 বছৰ পিছত আমাৰ আকৌ ভোট দিব লাগে আপোনালোক সকলে জানে এইবিলাক কথা গতিকে এনেদৰে কি হয় এখন চৰকাৰে পাৱাৰ পাই থাকে তেওঁলোকে ক্ষমতা পাই থাকে আৰু ইলেকশ্যনৰ জৰিয়তে তেওঁলোকে ক্ষমতা পাই থাকিব গতিকে চৰকাৰৰ ক্ষেত্ৰত আমাৰ যেটো পাৰ্টিসিপেশন অংশগ্ৰহণ যথেষ্ট লক্ষ্য কৰিবলগীয়া গতিকে আমি ডাইৰেক্টলি পাৰ্টিসিপেট কৰিব পাৰো ভোট দিয়া মানে এই সিস্টেমত আমি কি কৰিলো অংশগ্ৰহণ কৰিলো আমি ভোট নিদিয়া মানে আমি অংশগ্ৰহণ কৰা নাই গতিকে সম্পূৰ্ণ আমাৰ হাততে থাকে সাধাৰণ জনতাৰ হাতত থাকে কিন্তু আমি আন এক ধৰণেও পাৰ্টিসিপেট কৰিব পাৰো সেই বিষয়তে কৈছে আদাৰ ওয়েজ অফ পাৰ্টিসিপেশন যে আমি ভোট দিটো পাৰ্টিসিপেট কৰোৱে তাৰ হলনি আমি আন ধৰণেও এখন চৰকাৰৰ ক্ষেত্ৰত বেলেগ ধৰণৰ আমি পাৰ্টিসিপেট কৰিব পাৰো যেনে ইয়াতে কৈছে যে পিপল পাৰ্টিসিপেট বাই টেকিং এন ইন্টাৰেষ্ট ইন দ্য ওয়াৰ্কিং অফ দ্য গভৰ্নমেণ্ট তো আমি ওয়াৰ্কিং গভৰ্নমেণ্টৰ কাৰণে আমি কাম কৰিও আমি অংশগ্ৰহণ কৰিব পাৰো তাৰ উপৰে কৈছে বাই ক্ৰিটিসাইজিং ইট হোৱেন ৰিকুৱাৰ্ড কেতিয়াবা যদি আমি সমালোচনা কৰিব লগা হয় এখন চৰকাৰক তেতিয়া আমি সমালোচনাও কৰিব লাগিব তেনেদৰেও আমি অংশগ্ৰহণ কৰিব পাৰো এই গভৰ্নমেণ্টৰ ক্ষেত্ৰত যেনে ধৰক বৰ্তমান সময়ত বিভিন্ন জনে ক্ৰিটিসাইজ কৰি আছে আপোনালোকে টেলিভিছনত দেখাই পায় চৰকাৰখনক আমাৰ ক্ৰিটিসাইজ কৰা হয় য'ত বেয়া দেখা গৈছে সমালোচনা কৰা যাব তো তেনেধৰণেও আমি যদি কিবা বেয়া দেখো এখন চৰকাৰৰ তেতিয়া আমি ক্ৰিটিসাইজ কৰিব লাগে আৰু তেনেধৰণে আমি অংশগ্ৰহণ কৰিব পাৰো এই সিস্টেমটোত গতিকে এটা উদাহৰণ দিছে যে 2005 চনৰ আগষ্ট মাহত কি হৈছিল যে এটা পাৰ্টিকুলাৰ গভৰ্নমেণ্টৰ নাম ইয়াতে মেনশন কৰা নাই তেওঁলোকে ইনক্ৰিজ কৰিছিল ইলেক্ট্ৰিচিটি বিল তেওঁলোকে ইনক্ৰিজ কৰিছিল তাৰ পিছত সাধাৰণ জনতাই হেতু বেয়া পাইছিলে আৰু বেয়া পাই তেওঁলোকে আন্দোলন কৰিছিল প্ৰতিবাদ কৰিছিল বিভিন্ন ৰিলিজ তেওঁলোকে উলাইছিল সিগনেচাৰ কিছু কেম্পেইন কৰিছিল যাৰ ফলত কি হল ফাইনালি গভৰ্নমেণ্টে হেতু উইথড্ৰ কৰিব লগা হৈছিল চৰকাৰখনে উইথড্ৰ কৰি লৈছিল আৰু তেওঁলোকৰ ডিসিশন হলনি কৰিছিল গতিকে আমাৰ জনসাধাৰণৰ যথেষ্ট ভূমিকা থাকে আমি হলনি কৰিব পাৰো চৰকাৰৰ কিছুমান সিদ্ধান্ত গতিকে আমি বিভিন্ন ধৰণে এখন চৰকাৰক তেওঁলোকে যি কাম কৰি আছে সেইবিলাক আমাৰ ভালৰ কাৰণে নে বেয়াৰ কাৰণে যদি বেয়াৰ কাৰণে আমি চৰকাৰক সেইখিনি হকিয়নিও দিব পাৰো বিভিন্ন ধৰণে আমি কৰিব পাৰো ষ্ট্ৰাইক কৰিব পাৰো ধৰ্ণা কৰিব পাৰো ৰিলিজ কৰিব পাৰো কেম্পেইন কৰিব পাৰো এইবিলাক কৰি আমি তেওঁলোকক বুজাই দিব পাৰো যে এটো আমাৰ পক্ষে নহয় এটো আমাৰ বিপক্ষে হয় গতিকে আমাৰ লগত যদি কিবা আনজাস্ট হৈছে আনফেয়াৰ হৈছে তেনেহলে আমি তাৰ প্ৰতিবাদ কৰিব পাৰো ইয়াৰ উপৰিও আমাৰ যিবিলাক নিউজ পেপাৰ আছে মেগাজিনছ আছে বা টিভি আছে এইবিলাকৰো যথেষ্ট ৰোল থাকে এইবিলাকৰো যথেষ্ট ৰোল আছে তেওঁলোকৰ গভৰ্নমেণ্টৰ যিবিলাক ইস্যুজ আছে এইবিলাক তেওঁলোকে ডিসকাস কৰিব পাৰে আৰু তেওঁলোকৰ যিটো ৰেসপন্সিবিলিটি দায়িত্ব এইবিলাক পালন কৰিব পাৰে গতিকে তেওঁলোকৰো যথেষ্ট দায়িত্ব থাকে এই ক্ষেত্ৰত সো নেক্সট পইণ্টত কৈছে নিড টু ৰিজলভ কনফ্লিক্ট যে আমাৰ মাজত কিছু কনফ্লিক্ট থাকে কিছু কাজিয়া থাকে কিছু আমাৰ বেয়া পোৱা ধৰণৰ এনেকুৱা ভাৱ থাকে মনত তো এইবিলাক আমি ৰিজলভ কৰিব লাগিব যেনে কনফ্লিক্টছ কিহৰ কাৰণে হয় বিভিন্ন আমাৰ ৰিলিজন আছে বিভিন্ন আমাৰ কালচাৰ আছে ধৰ্ম বেলেগ বেলেগ সংস্কৃতি বেলেগ আমাৰ কিছু ৰিজিয়ন বেলেগ আছে অঞ্চল বেলেগ ইকনমিক বেকগ্ৰাউণ্ড বেলেগ বেলেগ থাকে যাৰ ফলত আমাৰ সেইবিলাক মানুহৰ মাজত কি হয় কিছু মতানৈক্য আমাৰ হোৱা দেখা যায় কনফ্লিক্ট হোৱা দেখা যায় গতিকে তাৰে মাজত কিছু মানে ভাবে যে আমাক ডিসক্ৰিমিনেট কৰা হৈছে নেকি আমাক শোষণ কৰি থকা হল নেকি এনেধৰণে তাৰে মাজত কিছু মানে ভাবে যাৰ ফলত আমাৰ মাজত কি হয় কিছু কনফ্লিক্টৰ সৃষ্টি হয় গতিকে ইয়াৰ ফলত কি হয় সেই অঞ্চলত থকা মানুহবিলাকৰ মাজত এটা সন্ত্ৰাসৰ সৃষ্টি হয় তেওঁলোকে ভয় কৰি জীয়াই থাকিবলৈ বা তেওঁলোকে সেই সমাজখনত বাস কৰিবলৈ ভয় কৰা হয় যে আমাৰ কি হ'ব বা আমাৰ সিকিউৰিটি নাই গতিকে ইয়াৰ সিকিউৰিটিৰ দায়িত্ব কাৰ থাকে এখন গভৰ্নমেণ্টৰ থাকে গতিকে গভৰ্নমেণ্টে এই কনফ্লিক্টবিলাক ৰিজলভ কৰিব লাগিব তেওঁলোকে এইবিলাক মীমাংসা কৰিব লাগিব আৰু সাধাৰণ জনতাক কি কৰিব লাগিব সিকিউৰিটি দিব লাগিব গতিকে সিকিউৰিটি দিয়াটো আমাৰ গভৰ্নমেণ্টৰ এটা কাম হয় গতিকে এটা নোট এটা দিয়া হৈছে এটা কৈছে যে আমাৰ যিখন ভাৰতৰ যিখন সংবিধান ইণ্ডিয়ান কনষ্টিটিউচন তাত এই গোটেইবিলাক ৰুলছ বিলাক লিখা আছে কি নিয়ম আমি মানিব লাগে কি ল আছে কি আইন আছে এইবিলাক আমি ফলো কৰিব লাগিব সাধাৰণ জনতাই আনকি গভৰ্নমেণ্টে কি আইন ফলো কৰিব লাগিব সেইবিলাকো লিখা আছে গতিকে গভৰ্নমেণ্টখনো সেই আইনমতে চলিব লাগিব আৰু আমি জনসাধাৰণো সেই আইনমতে চলিব লাগিব গতিকে যিবিলাক আমাৰ কনফ্লিক্টছ আছে ডিফাৰেন্সেছ আছে সেইবিলাক চৰকাৰে ৰিজলভ কৰিব একৰ্ডিং টু ল'ত যেনেধৰণে লিখা আছে তেনেধৰণে তেওঁলোকে সমাধান কৰিব পাৰিব গতিকে এই বিষয়ত উল্লেখ কৰা আছে আৰু ইয়াৰ বিষয়ে আমি আৰু বেছি জানিব পাৰিম ইয়াৰ পিছৰ ক্লাছবিলাকত আমি জানিব পাৰিম গতিকে ইয়াত আৰু এটা কথা কৈছে যে ৰিলিজিয়াছ যিবিলাক প্ৰচেছনছ যে ৰিলিজিয়াছ ধৰ্মীয় কিবা প্ৰচেছন যদি কৰা হয় ধৰ্মীয় সভা এনে ধৰণৰ ধৰ্মীয় কিছুমান মতামত দিয়া হয় এইবিলাকৰ ক্ষেত্ৰত আমাৰ কি হোৱা দেখা যায় কনফ্লিক্ট হোৱা দেখা যায় আমাৰ মাজত কাজিয়া হোৱা দেখা যায় আমি জানো যে ধৰ্মীয় কিছুমান চেতনাৰ কাৰণে বা ধৰ্মীয় কিছুমান কথাক লৈ আমাৰ মাজত বিভেদ হোৱা দেখা যায় কাজিয়া হোৱা দেখা যায় গতিকে এইবিলাক
এইবিলাকৰ ক্ষেত্ৰতে আমাৰ বেছি কনফ্লিক্ট হোৱা দেখা যায় এই কথাখিনি ইয়াত উল্লেখ কৰিছে গতিকে এনে ধৰণৰ যদি কনফ্লিক্ট হ'ব তেতিয়া পুলিচৰ যেটো ৰোল হেতু যথেষ্ট বেছি থাকে গতিকে পুলিচে যাতে ভায়োলেন্স নহয় কোনো হিংসাত্মক ঘটনা নহয় তাৰ বাবে তেওঁলোকে দায়িত্ব ল'ব লাগিব আৰু এইবিলাক ৰিসলভ কৰিব লাগিব সো ইয়াৰ উপৰা ইয়াত আন এটা কথা কৈছে যে কেতিয়াবা আমাক নদী এখনক লৈও আমাৰ মাজত কাজিয়া হ'ব পাৰে এটা নদী যদি মাজেৰে বৈ গৈছে এটা অংশ আন এখন ষ্টেটত আছে এটা অংশ আন এখন ষ্টেটত আছে তেতিয়াও আমাৰ ষ্টেটৰ মাজত কাজিয়া হ'ব পাৰে গতিকে তাৰ এটা উদাহৰণো ইয়াতে দিছে আপোনালোকে এইটো মনত ৰাখিব লাগিব সো এটা ডিসপুট হৈছিলে ইয়াতে লিখিছে ফৰ এক্সাম্পল ইউ মে হ্যাভ হাৰ্ড এবাউট দ্য Kaveri water dispute between Karnataka and Tamil Nadu গতিকে এইটো প্ৰশ্ন হ'ব পাৰে যে Kaveri water dispute কাৰ মাজত হৈছিলে এইটো কৰ্ণাটকা আৰু তামিল নাডুৰ মাজত হৈছিলে Kaveri water dispute এইটো মনত ৰাখিব লাগিব গতিকে water ক'ত ষ্ট'ৰ কৰা হৈছিলে গতিকে ইয়াত আকৌ কৈছে দা water stored in Krishna Raja Sagara dam in Karnataka গতিকে এইটো এটা কৰ্ণাটকত থকা ড্যাম এইটো নাম মনত ৰাখিব লাগিব কৃষ্ণ ৰাজা সাগৰা গতিকে এইটো ড্যাম ক'ত আছে কৰ্ণাটকত আছে ঠিক তেনেদৰে তামিলনাডুত এটা ড্যাম আছিল এটো মেট্টুৰ ড্যাম বুলি কোৱা হয় এটো মনত ৰাখিব তামিলনাডুত থকা এটো ড্যাম মেট্টুৰ ড্যাম তো এই ড্যামটোৰ আছে তামিলনাডু আৰু আনটো ড্যাম আছিল কৰ্ণাটকত কিন্তু ইয়াৰ যেটো ৰিভাৰ এটাই আছিল এটো হৈছে কাবেৰী নদী আছিল যাৰ ফলত তেওঁলোকৰ মাজত কি হৈছিল কনফ্লিক্ট হৈছিল দুখন ষ্টেটৰ মাজত গতিকে আমাৰ মাজত এনে ধৰণৰ বিভিন্ন ক্ষেত্ৰত কনফ্লিক্ট হ'ব পাৰে গতিকে এই গোটেই কনফ্লিক্ট বিলাক নাইকা কৰাৰ দায়িত্ব কাৰ থাকে ডেমোক্ৰেটিক এখন গভৰ্ণমেণ্টৰ থাকে গতিকে ইয়াতে ইকুৱেলিটি এণ্ড জাষ্টিছৰ কথা কৈছে নেক্সট পইণ্টত যে ওৱান অফ দ্য কি আইডিয়া অফ এ ডেমোক্ৰেটিক গভৰ্ণমেণ্ট ইজ ইটস কমিটমেণ্ট টু ইকুৱেলিটি এণ্ড জাষ্টিছ গতিকে ইকুৱেলিটি আৰু জাষ্টিছ দিয়াৰ যেটো দায়িত্ব এইটো এখন ডেমোক্ৰেটিক গভৰ্ণমেণ্টৰ থাকে তেওঁলোকে এইবিলাক চাব লাগিব যাতে সকলোৱে ইকুৱেল বুলি ভাবা যায় সকলোৱে ইকুৱেলিটি পায় সকলোৱে জাষ্টিছ পায় তাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিব লাগিব সো ইকুৱেলিটি এণ্ড জাষ্টিছ আৰ ইনসেপাৰেবল গতিকে ইকুৱেলিটি আৰু জাষ্টিছক আমি কেতিয়াও সেপাৰেট কৰিব নোৱাৰো গতিকে আমি আগৰ চেপ্টাৰত পাইছিলো আনটাচেবিলিটিৰ কথা পাইছিলো অস্পৃশ্য জাতি তেওঁলোক এই যেটো অস্পৃশ্য জাত বুলি এটা আছিল ইয়াক ব্যান কৰা হৈছে আমাৰ লৰ জৰিয়তে আমাৰ সংবিধানত লিখা নাই এনেকুৱা ধৰণৰ কোনোবা জাতি আছে বুলি গতিকে এইবিলাক ব্যান কৰা হৈছে কিন্তু আগৰ সমাজত আমাৰ আছিল তেওঁলোক এডুকেশ্যন দিয়া হোৱা নাছিল ট্ৰান্সপোৰ্ট বা মেডিকেল ফেচিলিটিজ দিয়া হোৱা নাছিল গতিকে এইবিলাক সকলো নোহোৱা হৈ গৈছে এতিয়া গতিকে এইবিলাক কোনে কৰিব নাইকিয়া এখন চৰকাৰে কৰিব গভৰ্ণমেণ্টে কৰিব তেওঁলোকে ল বনাব আৰু যেনেকুৱা প্ৰয়োজন হয় যি সময়ত যেনে ধৰণৰ লৰ প্ৰয়োজন হয় তেতিয়া তেনে ধৰণৰ ল তেওঁলোকে বনায় আৰু আমাৰ দেশখন তেওঁলোকে চলায় সো এটা আন এটা উদাহৰণ ইয়াতে দিয়া হৈছে যে আমাৰ সাধাৰণতে কি হয় ইনইকুৱেলিটি কোড হয় যে আমাৰ সমাজখনে কিভাৱে সাধাৰণ এটা জেনেৰেল এটা টেন্ডেন্সি আছে যে আমাৰ লৰা চাইল্ড বিলাকক বেছি কেয়াৰ কৰে বেছি ভ্যালু দিয়ে আৰু ছোৱালী যিবিলাক চাইল্ড থাকে তেওঁলোক বেছি ভ্যালু নিদিয়ে এটো আমাৰ জেনেৰেল এটা টেন্ডেন্সি আমাৰ সমাজখনৰ গতিকে এইটো কি বুজায় আসলে দিস মিন্স দ্যাট সোসাইটি ডাজন্ট ভ্যালু দা গার্ল ইয়াৰ অৰ্থ এইটোৱে যে সমাজখনে আমাৰ ছোৱালী বেছি ভ্যালু নিদিয়ে আৰু বয় চাইল্ড বিলাকক তেওঁলোকে বেছি ভ্যালু দিয়ে গতিকে বয় চাইল্ডৰ লগত গাৰ্ল চাইল্ড বিলাক ইকুৱেল নহয় বুলি আমাৰ সমাজখনে ভাবে গতিকে এইটো কেটা কি হয় এইটো এটা আনজাস্ট হয় এইটো এটা অন্যায় হয় গতিকে এই ক্ষেত্ৰত ইকুৱেলিটি দিয়াৰ বাবে জাষ্টিছ দিয়াৰ বাবে বা ইকুৱেলিটি দিয়াৰ বাবে চৰকাৰে দায়িত্ব ল'ব লাগিব তেওঁলোকে এনেকুৱা ধৰণৰ ল বনাব লাগিব আৰু সেই লৰ জৰিয়তে সকলোকে সমান অধিকাৰ দিব লাগিব আৰু বৰ্তমান সময়ত সকলোৱে সমান অধিকাৰ পাইছেও আগত তেনে ধৰণৰ ল নাছিল আৰু তাৰ পৰৱৰ্তী সময়ত তেনে ধৰণৰ ল বনোৱা হৈছে আৰু এতিয়া সমান সকলোকে অধিকাৰ দিয়া হৈছে গতিকে এইবিলাক চোৱাৰ দায়িত্ব থাকে কাৰ গভৰ্ণমেণ্ট এখনৰ থাকে গতিকে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিলো কিছুমান এলিমেন্টছ অফ এ ডেমোক্ৰেটিক গভৰ্ণমেণ্ট গতিকে ডেমোক্ৰেটিক গণতান্ত্ৰিক এখন চৰকাৰৰ এলিমেন্টছ বিলাক কি কেনে ধৰণৰ হ'ব পাৰে তেওঁলোকৰ কামকাজ বিলাক আমি আজি আলোচনা কৰিলো গতিকে পৰৱৰ্তী ভিডিঅ'ত আমি চেপ্টাৰ 5 আলোচনা কৰিম গতিকে যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ